নমস্কাৰ, মই আজি HS ছেকেণ্ড ইয়াৰৰ গ্ৰামাৰ ছেকশ্যনৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো হৈছে গৈ ৰিপৰ্ট ৰাইটিং, য'ত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 6 মাৰ্ক দিয়া থাকে। সেই ৰিপৰ্ট ৰাইটিংটো 2012, 14, 16 আৰু 2018 HS ফাইনেল ইয়াৰত আহিছে। গতিকে মই আশা কৰোঁ 2026ৰ HS ফাইনেলৰ কাৰণে এই ৰিপৰ্ট ৰাইটিংটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। এতিয়া ৰিপৰ্ট ৰাইটিংটোত কি আছে আমি চাওঁচোন। ইউ আৰ ৰঞ্জনা, এ ৰিপৰ্টাৰ অফ দ্য টেলিগ্ৰাফ। ইউ হেভ উইটনেছড a road accident resulting in the death of 3 persons. Prepare a report about 100 words to be published in your newspaper. তে এই ৰিপৰ্টত কি কৈছে, তোমাৰ নাম ৰঞ্জনা, তুমি দ্য টেলিগ্ৰাফৰ এজন ৰিপৰ্টাৰ। ইউ হেভ উইটনেছড এ ৰোড এক্সিডেণ্ট ৰিজাল্টিং ইন দ্য ডেথ অফ 3 persons, আৰু তুমি এটা ৰোড এক্সিডেণ্টৰ আই উইটনেছ, য'ত নেকি 3জন মানুহৰ থিতাতে নিহত হৈছে। গতিকে সেই হিচাপত তুমি এটা ৰিপৰ্ট লিখিব লাগে। এতিয়া আনচাৰটো আমি কেনেদৰে লিখোঁ? আনচাৰটো লিখোঁতে প্ৰথমতে আমি আনচাৰৰ এটা হেডলাইন দিব লাগে, অৰ্থাৎ ৰিপৰ্টৰ এটা হেডলাইন দিব লাগে। কুৱেশ্যনত যি নাম কৈছে সেই নামটো আমি দি দিব লাগে। যেনেদৰে ইয়াত লিখা হৈছে এ টেৰিবল ৰোড এক্সিডেণ্ট, অৰ্থাৎ এটা ভয়ানক পথ দুৰ্ঘটনা। বাই ৰঞ্জন দাস, এ ৰিপৰ্টাৰ অফ দ্য টেলিগ্ৰাফ। ঠাইটোৰ নাম দিয়া হৈছে গুৱাহাটী, 12 ডিচেম্বৰ। নাও এ ডেজ, আজিকালি। এতিয়া প্ৰথমত আমি ৰিপৰ্টাৰ ভিউটো দিব লাগে। এটা ৰিপৰ্টটো লিখাৰ আগত আমি সাধাৰণতে যদি এটা অকণমান আজিকালিৰ মডাৰ্ণ ৰোড এক্সিডেণ্টটো কিয় হৈছে সেই বিষয়ে যদি আমি লিখোঁ, তেনেতে আমাৰ ইয়াত বনাছ মাৰ্ক আমি পাব পাৰি। ইয়াত লিখা হৈছে যেনেদৰে, নাও এ ডেজ, আজিকালি দ্য নাম্বাৰ অফ ৰোড এক্সিডেণ্টছ আৰ ইনক্ৰিজিং ডে বাই ডে। আজিকালি পথ দুৰ্ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। দ্য মেইন প্ৰব্লেম অফ দিছ এক্সিডেণ্টছ আৰ, আৰু এই পথ দুৰ্ঘটনাৰ মূল কাৰণসমূহ হৈছে লেক অফ ট্ৰাফিক কণ্ট্ৰল, মানে ট্ৰাফিক কণ্ট্ৰলৰ অভাৱ। বাইক ষ্টাৰ্ণ, আৰু আমি য'তে ত'তে দেখিব পাওঁ যে বাইক লৈ ষ্টাৰ্ণ কৰি থাকে। লেক অফ স্পীড ব্ৰেকাৰ, আৰু ৰাস্তাত প্ৰায় স্পীড ব্ৰেকাৰবোৰ কমেই হৈ থাকে। এণ্ড ছ' মেনি, আৰু অন্যান্য। মেনি প্ৰেছ ৰিপৰ্টাৰ্ছ পাব্লিছ দিয়াৰ পেপাৰ্ছ এবাউট দ্য এৱাৰনেছ অফ এক্সিডেণ্টছ। বহুতো প্ৰেছ ৰিপৰ্টাৰে তেওঁলোকৰ পেপাৰত এই এক্সিডেণ্টৰ এৱাৰনেছৰ বিষয়ে দি থাকে। বাট দ্য পাব্লিক মে নট বি কনচিয়াছ টিল নাও, কিন্তু এতিয়ালৈকে জনসাধাৰণ সতৰ্ক হোৱা আমি দেখা নাই। য়েষ্টাৰডে এ ৰোড এক্সিডেণ্ট হেপেণ্ড এট গুৱাহাটী GS ৰোড এট 9:30 AM। যোৱাকালি এটা পথ দুৰ্ঘটনা গুৱাহাটী GS ৰোডত ৰাতিপুৱাৰ 9:30 বজাত সংঘটিত হৈছিল। এ বাছ কেৰিং 25 পেছেঞ্জাৰ্ছ ৱাজ গোয়িং ফ্ৰম গুৱাহাটী টু নগাঁও উইথ এ ভেৰি হাই স্পীড, আৰু এটা বাছে 25জন যাত্ৰী লৈ গুৱাহাটীৰ পৰা নগাঁওলৈ হাই স্পীডত গৈ আছিল। এ মাৰুতি কাৰ ৱাজ কামিং ফ্ৰম অপজিট ডিৰেকশ্যন, আৰু মাৰুতি কাৰো বিপৰীত দিশৰ পৰা আহি আছিল। ছাডেনলি এ স্কুল বয় ৱাজ ক্ৰছিং দ্য ৰোড। হঠাতে দেখা গ'ল যে এটা স্কুলীয়া ছাত্ৰই ৰাস্তাটো ক্ৰছিং কৰিছে। অন ছিইং দিছ দ্য বাছ ড্ৰাইভাৰ ব্ৰেকড, আৰু এইটো দেখি বাছ ড্ৰাইভাৰে ব্ৰেক মাৰিলে, বাট কুড নট কণ্ট্ৰল, কিন্তু কণ্ট্ৰল কৰিব পৰা নাই। কলাইডেড উইথ মাৰুতি কাৰ, মাৰুতি কাৰক খুন্দা মাৰিলে। এজ এ ৰিজাল্ট, ফলস্বৰূপে দ্য পেছেঞ্জাৰ্ছ অফ মাৰুতি কাৰ, 3 পেছেঞ্জাৰ্ছ অফ মাৰুতি কাৰ ডেড অন দ্য স্পট। মাৰুতি কাৰৰ 3জন যাত্ৰী নিহত হ'ল। 7 পেছেঞ্জাৰ্ছ অফ দ্য বাছ ইনজিউৰ্ড, আৰু বাছৰ 7জন যাত্ৰী আহত হ'ল। আই ৱাজ ষ্টেণ্ডিং দেয়াৰ, মই তাত থিয় হৈ আছিলোঁ। আই ছ' মেনি পিপলছ গেডাৰ্ড ইন দ্য স্পট, মই দেখিছিলোঁ যে ঠাইটোত বহুতো মানুহ গেডাৰিং হৈছে।
An ambulance came and carried the injured person to GMC hospital. অকণমান পিছত এটা এম্বুলেন্স আহিছে আৰু আহত ব্যক্তিকেইজনক GMC হস্পিটেললৈ লৈ গৈছে। Then police came, তাৰপিছত পুলিচ আহিছে and arrested the bus driver and taxi driver, আৰু বাছ ড্ৰাইভাৰ আৰু টেক্সি ড্ৰাইভাৰজনক এৰেষ্ট কৰিলে। Almost 1 hour need to normal position in the busy road, আৰু এই ব্যস্ত ৰাস্তাটো নৰ্মেল পজিশ্যনত আহিবৰ কাৰণে পুলিচৰ প্ৰায় 1 ঘণ্টা সময় লাগিছিল। An inquiry is going on by the police, পুলিচে তদন্ত চলাই আছে। ধন্যবাদ, আজিৰ ভিডিঅ' ইমানেই। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই মোৰ ভিডিঅ'বোৰ চাবা, এইবোৰ পৰীক্ষাৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ, আৰু তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।